নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেলে। ইতিমধ্যে আমি যি বিদ্যালয়ত শিক্ষা হেতু এপ্লিকেশ্যন ব্যৱহাৰ কৰি আহিছোঁ সেই শিক্ষা হেতুৰ এক নতুন আপডেট আহিছে আৰু এই আপডেটৰ লগে লগে শিক্ষা হেতু এপত নতুনকৈ এটা মেনু সংযোজিত হৈছে যাৰ নামটো হ'ল MDM বা PM পোষণ। এতিয়াৰ পৰা প্ৰতিজন বিদ্যালয় প্ৰধানে এই শিক্ষা হেতু পৰ্টেলত গৈ আপোনালোকৰ MDM সম্পৰ্কীয় তথ্যখিনি মাহেকীয়া আৰু দৈনিকভাৱে আপডেট কৰিব লাগিব। গতিকে আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি কিদৰে শিক্ষা হেতু এপত গৈ MDMৰ ডাটা আমি ৰিপৰ্টিং কৰিম তাকে জনাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াৰ বাবে আপোনালোকে টেবলেট বা আপোনালোকৰ মোবাইলত যি শিক্ষা হেতু এপ্লিকেশ্যন ইনষ্টল কৰিছে আপোনালোকে সেইটো অ'পেন কৰিব আৰু নিশ্চয় ইতিমধ্যে আপোনালোকৰ লগ ইন হৈ আছে আৰু যিবিলাকে লগ ইন কৰা নাই তেওঁলোকে ইউজাৰ আই ডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি লগ ইন কৰি লওক। ছাকচেছফুলি লগ ইন হোৱাৰ পিছত আপোনালোকে চাব ইয়াত আগৰ যিকেইটা অপশ্যন আছিল সেইকেইটাৰ উপৰিও একেবাৰে তলৰ ফালে নতুনকৈ এটা অপশ্যন দিয়া হৈছে, সেইটো হ'ল MDM। আমি তাত ক্লিক কৰিম। এতিয়া ইয়াতে দুটা অপশ্যন আছে, মান্থলি আৰু ডেইলি। এতিয়া আপোনালোকে প্ৰথমে প্ৰতি মাহৰ 1 তাৰিখে আৰু যদি কিবা কাৰণ 1 তাৰিখ বিদ্যালয় বন্ধ থাকে তেনেহ'লে পৰৱৰ্তী দিনটোত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মান্থলি ডাটাটো আপোনালোকে আপডেট কৰি ল'ব লাগিব। আৰু এইখিনিতে আপোনালোকে এটা কথা মনত ৰাখিব যে মান্থলি ডাটা আপডেট এবাৰো কৰাৰ পিছত ইয়াক কোনো কাৰণত এইটো এডিট বা কাৰেকশ্যন কৰিব আপোনালোকে নোৱাৰিব। গতিকে মান্থলি ডাটাৰ ক্ষেত্ৰত ইয়াতে প্ৰথমতে আছে যে আৰ ফাণ্ড এভেইলেবল অৰ নট, যে আপোনালোকৰ মাহটোৰ বাবে আপোনালোকৰ বিদ্যালয়ত পইচা বা ফাণ্ডটো আছেনে নাই সেইটো সুধিছে। যদি আছে আপোনালোকে য়েছ কৰিব আৰু যদি নাই আপোনালোকে ন' কৰিব। তাৰপাছত আছে কি ইজ ফুড এভেইলেবল অৰ নট, যে ফাণ্ডৰ উপৰিও আপোনালোকৰ মাহটোৰ কাৰণে বিদ্যালয়ত খুৱাব পৰাকৈ আপোনালোকৰ ফুড গ্ৰেইন বা চাউল আছেনে নাই আপোনালোকে ইয়াতে য়েছ বা ন' আপোনালোকে কৰিব লাগিব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, ছাবমিটত ক্লিক কৰিব লাগিব। এইখিনি হ'ল আপোনালোকৰ মান্থলি ডাটা সম্পৰ্কীয় আপডেট। এতিয়া মান্থলিটো হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, দৈনিক আপোনালোকে ডেইলি আপডেট কৰিব লাগিব। সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, ডেইলিত ক্লিক কৰিব লাগিব। ইয়াতে প্ৰথমটো কি আছে যে ইজ MDM গিভন টু ডে, অৰ্থাৎ আজি আপুনি বিদ্যালয়ত MDM খুৱাইছেনে নাই। যদি আপুনি খুৱাইছে আপোনালোকে য়েছ কৰিব লাগিব আৰু কি কৰিব, ছাবমিট কৰি দিব লাগিব। আৰু যদি আপুনি আজি খোৱা নাই তেনেহ'লে ন' কৰিব লাগিব। আৰু ন' কৰাৰ লগে লগে ইয়াত কেইবাটাও ছাব ৰিজন আহিব, আপোনালোকে কিয় খোৱা নাই। ইয়াত কেইবাটাও কাৰণ আছে। যদি আপোনালোকৰ বিদ্যালয়ত চাউল নাথাকে বা যদি আপোনালোকৰ বিদ্যালয়ত ৰান্ধনি অহা নাই বা যদি আপোনালোকৰ বিদ্যালয়ত ইন্ধনৰ এভেইলেবল নহয় বা যদি ধৰক আপোনালোকে NGOৰ ফালৰ পৰা যিবিলাক বিদ্যালয় NGOই MDMৰ খাদ্য যোগান ধৰে তেওঁলোকে যদি দিব পৰা নাই, গতিকে এই ধৰণৰ বা যদি বিদ্যালয়খন সেইদিনাখন বন্ধ থাকে বা অন্য কিবা কাৰণ থাকিলে আপোনালোকে ইয়াতে যিটো কাৰণ হয়, যিটো ছাব ৰিজন হয় আপোনালোকে সেইধৰণে ইয়াত চিলেক্ট কৰিব লাগিব আৰু চিলেক্ট কৰি কি কৰিব লাগিব, ইয়াতে ছাবমিট কৰিব লাগিব। গতিকে এই ধৰণে আপোনালোকে প্ৰতি মাহে মাহৰ 1 তাৰিখে আৰু প্ৰতিদিনে মানে যিকেইদিন আপোনালোকৰ বিদ্যালয়ত শ্ৰেণীদিন হয় সেই গোটেইকেইটা দিনতে আপোনালোকে কি কৰিব লাগিব, এই ধৰণে মান্থলি আৰু ডেইলি ডাটা আপোনালোকে আপডেট কৰি গৈ থাকিব লাগিব। আৰু এইখিনিতে আপোনালোকে এটা কথা মনত ৰখাটো ভাল যে ইয়াত আগৰ নিচিনাকৈ কোনো ধৰণৰ আমি ষ্টুডেণ্ট এনৰলমেণ্ট ইয়াত আমি টাইপ কৰিব নালাগে। এইকাৰণে নালাগে যে আমি যিহেতু দৈনিক আমি অনলাইন এটেণ্ডেঞ্চ লৈ থাকোঁ ছাত্ৰ ছাত্ৰীবিলাকৰ, তাৰ পৰা তেওঁলোকে কি কৰিব, শিক্ষা হেতু পৰ্টেলে বা শিক্ষা হেতু এপে সেই ডাটাখিনি তেওঁলোকে ফেটচ কৰি ল'ব। আৰু যদি আপুনি কিবা কাৰণত আপোনালোকৰ বিদ্যালয়ত ল'ৰা ছোৱালীৰ এটেণ্ডেঞ্চ দিবলৈ আপোনালোকে অপাৰগ হৈছে তেনেহ'লে সেই নিৰ্দিষ্ট দিনত কি হ'ব, আপোনালোকৰ সেই এনৰলমেণ্টটো এবচেণ্ট হৈ থাকিব বা জিৰ' হৈ থাকিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে ষ্টুডেণ্টৰ অনলাইন এটেণ্ডেঞ্চৰ ক্ষেত্ৰত অতি সাৱধানে আপোনালোকে এইখিনি গ্ৰহণ কৰিব। আৰু তাৰপিছত গোটেইখিনি হৈ যোৱাৰ পিছতেই
এটেণ্ডেঞ্চখিনি হৈ যোৱাৰ পিছতহে আপোনালোকে ডেইলি ডাটাটো আপোনালোকে আপডেট কৰি দিব। গতিকে আশা ৰাখিছোঁ একেবাৰে চিম্পুল প্ৰচেছ আৰু শিক্ষাটোৰ পত্ৰত নিশ্চিতভাৱে আৰু নতুন নতুন বস্তু আহি আছে আৰু ভৱিষ্যতলৈ আহি থাকিব। গতিকে এই ধৰণে আমি MDMৰ ডাটাখিনি আমি এই ধৰণে বা ডেইলি বা মান্থলি ৰিপৰ্টিংখিনি আমি এই ধৰণে কৰি যাব লাগিব। গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় আপোনালোকে উপকৃত হৈছে। এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক। ধন্যবাদ।